মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি এটা নতুন ভিডিঅ' আকৌ মই লৈ আহিছোঁ। এই ভিডিঅ'টোত তোমালোকৰ বছৰেকীয়া ক্লাছ 3 বছৰেকীয়া পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা বিষয়বস্তু মই সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে এটাই মন দি শুনিবা। আৰু বহুতে হয়তো জানা হিন্দীত কিদৰে সংখ্যাবোৰ গণনা কৰা হয়, কিন্তু বহুতৰ বাবে ইয়াৰ সংখ্যাবোৰ শিকা আৰু তাৰ আখৰেৰে তাক লিখা এইটো বৰ কঠিন হৈ পৰিছে, কাৰণ তোমালোক যিটো বহুত সৰু হৈ আছা। ক্লাছ 3ৰ কাৰণে তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ চিলেবাছত 26ৰ পৰা 50লৈ হিন্দীত লিখিবলৈ আহিব পাৰে, মানে শিকিবলৈ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে 26ৰ পৰা 50লৈ হিন্দীত লিখিব লাগে, সংখ্যাটো আৰু আখৰেৰেও অৰ্থাৎ শব্দৰেও। এতিয়া এইখিনি কৰিবলৈ যাওঁতে তোমালোকক মই দুটামান কথা ক'ব খুজিছোঁ। এইটো নহয় যে 26ৰ পৰা 50লৈ গোটেইখিনি সংখ্যা তোমালোকৰ লিখিবলৈ আহিব। তাৰ ভিতৰতে হয়তো 5টা 10টা মান লিখিবলৈ আহিব, কিন্তু কোনকেইটা আহিব সেইটো সঠিকভাৱে তোমালোকে ধৰিব নোৱাৰা। গতিকে তোমালোকক দিয়া আছে 26ৰ পৰা 50ৰ ভিতৰত, অৰ্থাৎ 26ৰ পৰা 50ৰ ভিতৰত তোমালোকে তাৰ ভিতৰতে আহিব। গতিকে তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ যিখন পাঠ্যক্ৰম চিলেবাছ সেইখন মই চাইছিলোঁ, চাই মই এইটো বস্তু পাইছোঁ আৰু পাই ভাবিছোঁ তোমালোকক মই আকৌ এবাৰ এইখিনি পুনৰাবৃত্তি কৰি দিওঁ আৰু তোমালোকেও সহজে তেতিয়া শিকিব পাৰিবা। তাৰ বাবে এটা বুদ্ধি মই তোমালোকক কওঁ, প্ৰত্যেকটো আখৰ যে তোমালোকে সংখ্যা শিকিব লাগিব সেইটো কথা নহয়। যিসকল বুদ্ধিয়ক ল'ৰা ছোৱালী তেওঁলোকে কি কৰিব, তোমালোকে গোটেইখিনি সংখ্যা লিখিবলৈ হ'লে তোমালোকে এটা কাম কৰিব লাগিব। তোমালোকে 1ৰ পৰা 10লৈ শিকি লোৱা, 1ৰ পৰা 9লৈ তোমালোকে যদি জানা তেতিয়াহ'লে সংখ্যাবোৰ সদায় সদায় নিজেই লিখিব পাৰিবা। এতিয়া হিন্দীত 1ৰ পৰা 9লৈ কেনেকৈ লিখিম? 1টো এনেকৈ লিখে নহয় জানো, 1টো এনেকৈ লিখে, তাৰপিছত 2টো এনেকৈ লিখে, 3টো এনেকৈ লিখে নহয় জানো, 4টো এনেকৈ লিখে, কিন্তু আমাৰ 4টোতকৈ অলপ বেলেগ, মুখখন খোলা থাকে দেই, এইটো মন কৰিবা। 5টো অকণমান ৱাইটোতকৈ অকণমান বেলেগকৈ লিখে, এনেকৈ লিখে 5টো হিন্দীত। আমাৰ ইংৰাজী ৱাইটোৰ নিচিনা নহয়নে আখৰটো? তাৰপিছত 6টো, এই 3টো উল্টাই দিলে এইটোৱে 6 হ'ল। তাৰপিছত আমাৰ অসমীয়াৰ যিটো 3 সেইটো 7 আৰু 8টো এনেকৈ আমাৰ ৰিকাৰ্ডলৰ নিচিনা বস্তুটো দেখিছানে? এনেকৈ আনি এনেকৈ দিলে 8। তাৰপিছত 9টো এই 1টো উল্টাই দিলে 9 হৈ যাব, এনেকৈ 9। গতিকে তোমালোকে যদি এই কথাকেইটা জানা, এই আখৰকেইটা জানা, তেতিয়াহ'লে তোমালোকে বাকী গোটেই 100লৈকে এখন সংখ্যাত লিখিব পাৰিবা। গতিকে তোমালোকে 1ৰ পৰা 9লৈকে সংখ্যাখিনি প্ৰথমতে শিকি লোৱা। তাৰপিছত 26 লিখিব লাগে, 26 তোমালোকে আৰামছে ইয়াৰ পৰা লিখিব পাৰিবা। চোৱা, এই 2টো লিখা এনেকৈ, 2, 6টো কেনেকৈ, 3ৰ উল্টাটো 6, 26। তাৰপিছত ঠিক তেনেকৈ 27 এনেকৈ লিখিলা, 27, 27 কয় এইটো। তাৰপিছত তেনেকৈ তোমালোকে 28টো লিখিবলৈ হ'লে আকৌ কি কৰিবা, এনেকৈ লিখিবা। 29টো লিখিবলৈ হ'লে তোমালোকে কেনেকৈ কৰিবা, এনেকৈ 1টো উল্টাই দিলে 9 হৈ যায় নহয়, 29। তাৰপিছত 30 আমি কওঁ 30, কিন্তু ইয়াত কয় 30।
তাৰপিছত 31টো লিখিবলৈ আকৌ তোমালোকে এনেকৈ কৰিলে, 32টো লিখিবলৈ তোমালোকে এনেকৈ কৰিলে, 33টো লিখিবলৈ তোমালোকে এনেকৈ কৰিলে, হয়নে? তাৰপিছত 34, তাৰপিছত 35, 35, তাৰপিছত 37, এনেকৈ তোমালোকে সংখ্যাবোৰ লিখি গ'লা। তাৰপিছতো তাৰপিছতো 40, 50লৈকেহে লাগে, গতিকে এইটো আকৌ 41, 42, 43, 44, 45, 46, 47, 48, 49, 50, এনেকৈ আৰামছে নেওতাখন তোমালোকে লিখিলে। এতিয়া খালি তোমালোকে টান পাবা কি শব্দবিলাক, শব্দৰ বানানবিলাক তোমালোকে টান পাবা, কাৰণ আমি যেনেকৈ ইংৰাজীত কওঁ, অসমীয়াত কওঁ 26, আমি কওঁ 26, ইয়াত কয় 26, 26, 26, এই বানানটো তোমালোকে মনত ৰাখিব লাগিব। 27, ইয়াৰ পিছৰটো 27, যিটোক আমি 27 বুলি কওঁ। 28, যিটো আমি 28 বুলি কওঁ, বানানটো বেলেগ, দেখিছানে? অ তই থ আ কি মাত্ৰা বৰি স। তাৰপিছত 29, 29টো আকৌ উজু, উ ন তত বৰি কি মাত্ৰা চ, 29। ঠিক তেনেকৈ 30, আমি কওঁ 30, তত ৰকাৰ, কিন্তু ইয়াত কয় 30, খুব সহজকৈ কৈ থৈ, নহয় জানো? তাৰপিছতে আহিলে চোৱা 31, 32, 33, 34, 35, 36, 36, 38, 38 নকয় 38, ৰ-তি-সা। তাৰপিছত আহিলে 39টো 39, আমি কওঁ 39, আমি অসমীয়াত কওঁ 39, ইয়াত কয় 39। তাৰপিছত আমি কওঁ 40, আমি কওঁ কি কওঁ 40, কিন্তু ইয়াত কয় 40, দেখিছানে? তাৰপিছতে আহিলে 34টোত বিন্দুটো থাকি গৈছে মোৰ, 34, 33, ইয়াতো বিন্দু এটা লাগিব, 33, 34, 35, তাৰপিছত 36ত নালাগে, 38, আকৌ 38ৰ পিছত 39, 39, 39ৰ পিছত 40, তাৰপিছত আহিলে 41, আমি কওঁ 41, হয়নে? এদি আৰম্ভ হয়, কিন্তু ইয়াত কয় 41। তাৰপিছত আহিলে 42, 42, চোৱা বানান চোৱা, 43, 43, এইখিনিতে বিন্দুটো লাগিব, এই বিন্দুটো ইয়াত লাগিব দেই, একদম এই 10 পিছতে লাগিব বিন্দুটো। তাৰপিছতে আহিলে
43ৰ পিছত আহিলে 44, তাৰপিছত আহিলে 45, তাৰপিছত আহিলে 46, 46 মানে হৈছে 46, 46, তাৰপিছত আহিলে 47, 47 মানে হৈছে 47, 47, তাৰপিছত আহিলে 48, 48 আমি যিটো কওঁ 48, এই ৰটো মনত ৰাখিবা, এইটো ৰ। তাৰপিছত আহিলে আমি কওঁ 49, ইয়াত কয় 49, 49, 49ৰ পিছত আহিলে 50, আমি কওঁ 50, ইয়াত কয় 50। সেইকাৰণে তোমালোকে বানানবিলাক শুদ্ধকৈ শিকাটো বৰ দৰকাৰ দেই। আকৌ এবাৰ কৈছোঁ মই 26, 27, 28, 28, 29, 30। উচ্চাৰণটো মন কৰিবা দেই। 31, 32, 33, 34, 35, 36, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 46, 47, 48, 49, 50। এইখিনিলৈকে তোমালোকে শিকিব লাগিব। গতিকে এই শব্দখিনি তোমালোকে এতিয়া সময় আছে পৰীক্ষালৈ, গতিকে এইখিনি ঘৰত বানানবোৰ তোমালোকে ভালকৈ চোৱা। প্ৰথমতে 1ৰ পৰা 9লৈ শিকি লোৱা, শিকি লৈ তাৰপিছত তোমালোকে বানানখিনি শিকা। গতিকে ইয়াৰ ভিতৰতে কমচে কম 5টাতো আহিবই, 10টা নাহিলেও 5টা আহিব। 5টা আহিলে তোমালোকক 10 মাৰ্ক হ'ব, 5 দুগুণ 10, কাৰণ সংখ্যাটোও লিখিবলৈ দিব, আখৰটো লিখিবলৈ দিব। গতিকে এটাত 2কৈ থাকিব, 5টা লিখিবলৈ দিলেও 10 মাৰ্ক দিব পাৰে। গতিকে তোমালোকে তাৰ কাৰণে সাজু হোৱা, যাতে পৰীক্ষাত এইবিলাকৰ নম্বৰ লিখিবলৈ এৰি থৈ আহিবলগীয়া নহয়। এতিয়াৰ পৰা যদি ভালকৈ পঢ়া, আৰু অভিভাৱকসকলক পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে অকণমান সহযোগ কৰি তেওঁলোকক চাই দিব, ভুল হৈছে নেকি, তেওঁলোকে শিকাটো শুদ্ধকৈ শিকিছে নে নাই, সেইখিনি চাই দিলেও আপোনালোকে বহুত সহায় কৰা হ'ব। গতিকে শিশুটিক পঢ়াত বহোঁতে অকণমান মন কৰিব। এইকেইদিন অলপ কষ্ট আপোনালোকৰো হ'ব, উপায় নাই। ঘৰুৱা কাম কাজৰ মাজতে আপুনিও অভিভাৱক, ময়ো অভিভাৱক, সকলোৱে আমি অভিভাৱক। গতিকে অভিভাৱকৰ কৰ্তব্য আমি কৰিবই লাগিব। ফল কিবা এটা পাবলৈ হ'লে আমিতো কষ্ট কৰিবই লাগিব, নহয় জানো? আৰু আমি কষ্ট কৰি দেখুৱালে আমাৰ ল'ৰা ছোৱালীবোৰে কষ্ট নকৰিব নহয়। গতিকে আপোনালোক নতুন প্ৰজন্মৰ অভিভাৱক, আমাতকৈ বয়সত বহুত সৰু। গতিকে সেইফালৰ পৰা মই কৈছোঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, যে সন্তান এটা ভাল কৰিবলৈ হ'লে আপুনি সময় দিবই লাগিব। কোৱাৰ কাৰণে আপোনালোকে যেন বেয়া নাপায়, কাৰণ আপোনাৰ সন্তানটি ভাল হোৱা মানে সমাজখন ভাল হোৱা। ধন্যবাদ। আজিলৈ এৰিছোঁ। শুভৰাত্ৰি।